নমস্কাৰ আপুনি চাই আছে মিডডে 18 মই জয়ন্ত মাধৱ গোস্বামী অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদকক গ্ৰেপ্তাৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ নিশা কিংখঙৰ পৰা গ্ৰেপ্তাৰ কৰা হয় প্ৰদীপ বুঢ়াগোহাঁইৰ বিৰুদ্ধে বিত্তীয় খেলিমেলিৰ অভিযোগ উত্থাপিত হৈছে 50 কোটিৰো অধিক টকাৰ কেলেংকাৰীৰ অভিযোগ বুঢ়াগোহাঁইৰ বিৰুদ্ধে অসম ক্ৰিকেট সন্থাই ফটাকিল থানাত তৰিছিল এটা গোচৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইৰ বিৰুদ্ধে তৰা হয় এই গোচৰ আৰু এই গোচৰৰ ভিত্তিতেই প্ৰাক্তন সম্পাদকগৰাকীক নিশা কিংখঙৰ পৰা গ্ৰেপ্তাৰ কৰা হয় কথা যে অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক এজন আজি পুলিচে এৰেষ্ট কৰিব লগা হৈছে মই আশা কৰিম যাতে অসমৰ কোনো ক্ৰীড়া অনুষ্ঠানতে যাতে এনেকুৱা দুখ লগা ঘটনা নহয় কোনো নিবিচাৰে যে ক্ৰীড়াৰ লগত জড়িত মানুহ এজন বা তেওঁৰ লগত আন কিছুমান মানুহে কোনো ধৰণৰ বেমেজালি নকৰে ক্ৰীড়া সংগঠন এটা চলাওঁতে আমি যিখিনি ফাইনেন্সিয়েল এনালাইচিছ কৰি পালোঁ যে সেইটো ষ্টেডিয়ামত যিখিনি ৰং কৰিছে সেইখিনি 40 লাখ টকা বা 41 লাখ টকাৰ বেছি হ'ব নোৱাৰে সেইটোত 2 কোটি 8 লাখ টকা অলৰেডি পে'মেণ্ট কৰি দিছে তাৰে এক কন্ট্ৰাক্টৰ এজনে 50 লাখ টকা ঘূৰাই দিছে এছিয়া কিহৰ কাৰণে এনেকুৱা ধৰণৰ খেলিব কোনোবা কন্ট্ৰাক্টৰে পইচা পোৱাৰ পিছত আকৌ ঘূৰাই দিয়ে নেকি সেই ঘূৰাই দিয়াৰ পিছতো 1 কোটিতকৈ বেছি টকা এক্সেছ পে'মেণ্ট হৈ আছে চ' এনেকুৱা ধৰণৰ বিভিন্ন বেমেজালি যিবিলাক এফআইআৰত আমি একদম নিয়াৰিকৈ লিখি দিছোঁ এজন ছেক্ৰেটাৰীয়ে 249 টাইমছ এয়াৰ ট্ৰেভেল কৰিছে আমিতো অসম ক্ৰিকেট সন্থাত আজি 2.5 বছৰ আছোঁ চ' আমিতো 3 বাৰ 4 বাৰ হয়তো ক'ৰবাত ট্ৰেভেল কৰিছোঁ এছিয়াৰ মিটিঙত তেনেকৈ 250 বাৰ ট্ৰেভেল কৰা কি পাৰপাজত কৰিছে এইবিলাক ডেফিনেটলি যিকেইটা মেইন দুৰ্নীতি পাইছোঁ গোটেইকেইটা দাখিল কৰিছোঁ হয়তো আমি আপোনালোকে গম পাব এইবিলাক গোটেই ডকুমেণ্টাৰী এভিডেঞ্চ আছে অলপ পুলিচৰ লগত কথা পাতিলে গোটেইখিনি কথা চাৰ্জশ্বিট যদি হয় চাৰ্জশ্বিটত ওলায় বৃদ্ধি হ'ব যুৱতীৰ বিয়াৰ ন্যূনতম বয়স হ'ব 21 বছৰ আৰু এই বিষয়ত মঞ্জুৰি দিলে কেন্দ্ৰীয় কেবিনেটে 2006 চনৰ বাল্য বিবাহ প্ৰতিৰোধ আইন সংশোধন বিল উত্থাপন হ'ব সংসদত সমান্তৰালভাৱে স্পেচিয়েল মেৰেজ এক্ট হিন্দু মেৰেজ এক্টৰো হ'ব সংশোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় এবছৰ পূৰ্বে কৰিছিল এই ঘোষণা 2020 চনৰ স্বাধীনতা দিৱসত কৰিছিল ঘোষণা কেন্দ্ৰৰ টাস্ক ফ'ৰ্চৰ অনুমোদন মৰ্মে লোৱা হয় এই সিদ্ধান্ত আৰু এই ব্যৱস্থাই হ্ৰাস কৰিব প্ৰসূতি মাতৃৰ মৃত্যুৰ হাৰ বৃদ্ধি হ'ব যুৱতীৰ বিয়াৰ ন্যূনতম বয়স হ'ব 21 বছৰ এই বিষয়ত মঞ্জুৰি দিলে কেন্দ্ৰীয় কেবিনেটে 2006 চনৰ বাল্য বিবাহ প্ৰতিৰোধ আইন সংশোধন বিল উত্থাপন কৰা হ'ব সংসদত সমান্তৰালভাৱে স্পেচিয়েল মেৰেজ এক্ট আৰু হিন্দু মেৰেজ এক্টৰো হ'ব সংশোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় এবছৰ পূৰ্বে এই ঘোষণা কৰিছিল 2020 চনৰ স্বাধীনতা দিৱসত এই ঘোষণা কৰাৰ পিছত কেন্দ্ৰৰ টাস্ক ফ'ৰ্চৰ অনুমোদন মৰ্মে লোৱা হয় এই সিদ্ধান্ত আৰু এই ব্যৱস্থাই এতিয়াৰে পৰা হ্ৰাস কৰিব প্ৰসূতি মাতৃৰ মৃত্যুৰ হাৰ মালিগাঁওস্থিত ৰেলৱেৰ কাৰ্যালয়ত উৎকোচৰ বেহা ৰঞ্জিত কুমাৰ বৰাৰ পিছত মুখ্য অভিযন্তাকো গ্ৰেপ্তাৰ কৰা হয় বৈদ্যুতিক বিভাগৰ মুখ্য অভিযন্তা VK উপাধ্যায়ক গ্ৰেপ্তাৰ দেশৰ 9টা স্থানত তালাচী চলোৱা হয় জব্দ কৰা হয় 2 কোটি 19 লাখ টকা CBIৰ অভিযানত উন্মোচিত হৈছে বহু বিস্ফোৰক তথ্য VK উপাধ্যায়ৰ সহযোগী আছিল ৰঞ্জিত কুমাৰ বৰা আৰু এইজন ৰঞ্জিত কুমাৰ বৰাই কাম দিয়াৰ বাবদ উৎকোচ বিচাৰিছিল 2.5 কোটি টকা আৰু এই 2.5 কোটি টকাৰ 15 লাখ টকা আগধন হিচাপে লোৱাৰ সময়তেই CBIৰ হাতেলোতে গ্ৰেপ্তাৰ হয় ৰঞ্জিত কুমাৰ বৰা এই ঘটনাত পাৰ্টনাৰ মেছাৰ্ছ ছানশ্বাইন ডিভাইচেছ প্ৰাইভেট লিমিটেডৰ সঞ্চালক চিন্তন জৈনকো গ্ৰেপ্তাৰ কৰা হয় মেছাৰ্ছ ছানশ্বাইন ডিভাইচেছ প্ৰাইভেট লিমিটেডৰ কৰ্মচাৰী নীৰজ জৈনকো গ্ৰেপ্তাৰ কৰা হয় দেশৰ CDS নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ MM নাৰায়ণক
চিফ অফ ষ্টাফ কমিটিৰ অধ্যক্ষ নিযুক্তি দিয়া হৈছে CSCৰ অধ্যক্ষ হোৱাৰ পিছত নিযুক্ত হয় CDS হিচাপে এই ব্যৱস্থাৰে CDS হৈছিল বিপিন ৰাৱত যোৱা 8 ডিচেম্বৰত তামিলনাডুৰ কুন্নুৰত শোকাবহ হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰে CDS বিপিন ৰাৱত আৰু তাৰ পিছতে চৰ্চালৈ আহিছিল কেইবাজনৰো নাম কোন হ'ব দেশৰ পৰৱৰ্তী CDS আৰু এই মুহূৰ্তত আমি জনাইছো দেশৰ CDS নিযুক্তিৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে MM নাৰাৱনেক চিফ অফ ষ্টাফ কমিটিৰ অধ্যক্ষ নিযুক্তি দিয়া হৈছে আৰু CSC নিযুক্তি হোৱাৰ পিছতে CDS নিযুক্ত হয় CSCৰ অধ্যক্ষ হোৱাৰ পিছতে নিযুক্তি দিয়া হয় CDS হিচাপে আৰু এই ব্যৱস্থাৰে CDS হৈছিল বিপিন ৰাৱত হেলমেট পৰিধান নকৰা সকল সমাজ বিৰোধী হেলমেট পৰিধান নকৰা বাইক চালক আৰোহীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আনন্দ মিশ্ৰই কলিয়াবৰত উপস্থিত হৈ এই কথা প্ৰকাশ কৰে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই হেলমেট পৰিধান নকৰাকৈ বাইক চলালে আৰক্ষীকো ৰেহাই নিদিয়ে বুলি আনন্দ মিশ্ৰই উল্লেখ কৰে যান-বাহন আইন উলংঘা কৰি হেলমেট পৰিধান নকৰা বাইক চালকসকলক শাস্তি বিহা হ'ব এই কথা উল্লেখ কৰে আৰু এই ক্ষেত্ৰত কঠোৰ হ'ব আইন ব্যৱস্থা আনন্দ মিশ্ৰ বাহিনী কঠোৰ আইনৰ সন্মুখীন হ'ব লাগিব আইন উলংঘাকাৰীসকলে কঠোৰ ব্যৱস্থা যেটো আছে আমি দুফালি কৰি আছো ফাইনো কৰি আছো আৰু যেটো বাকি ব্যৱস্থা আছে এটো কৰি থাকো বাট আমি হেতু তাক ৰিকুৱেষ্ট কৰিম কি যদি সমাজ নিজক ষ্টাৰ্ট কৰিছে আমি বিলিভ কৰো তে 60-70% মানুহ নিজে পেন্দি আছে তে 30-40% জনে আছে যে সমাজৰ এগেইনষ্টত কাম কৰি আছে নিজক ভিলেন নিচিনা ফিল হ'ব লাগে তাক আৰু যে মানুহ সমাজৰ পেন্দি আছে তাক শেম কৰাব লাগে কি আপোনাৰ নিচিনা মানুহৰ কাৰণে আমাৰ সমাজটো উঠি পোৱা নাই হি হেলমেট পেন্ধা কথা না হয় হেলমেটটো হ'ল কি আমি কানুন না মানো আমি ব্যৱস্থা না মানো আমি সমাজক না মানো তো সেই সব মানুহ হয় যেটো এন্টি সোশ্যাল কামত লগত লিপ্ত থাকে তো এইটো আমি আইডেন্টিফাই কৰিম নিশ্চয়জনে খালি হেলমেট পন্ধা নাই তো কথাটো হেলমেট তাক না থাকিব তাৰ আগত যাব জ্ঞানপীঠ বঁটা প্ৰাপক বিশিষ্ট কবি নীলমণি ফুকনৰ ঘৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিশিষ্ট কবিগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে নীৰৱতাৰ কবি হিচাপে পৰিচিত কবিগৰাকীয়ে এইবাৰ লাভ কৰিছে জ্ঞানপীঠ বঁটা অযোধ্যাৰ পৰা উভতি আহি বিমানবন্দৰৰ পৰা আজি পুনে পুনে মালিগাঁৱৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যি মই ৰাতিপুৱা লক্ষ্ণৌৰ পৰা আহি পালো আৰু আহি পাই পুনে পুনে নীলমণি ফুকন ডাঙৰীয়াৰ ঘৰলৈ আহিলোঁ তেখেতক লগ পাই জ্ঞানপীঠ বঁটা বিজয়ৰ বাবে অসমৰ ৰাইজৰ হৈ অভিনন্দন জনালোঁ তেখেতৰ পৰিয়ালৰ সকলোৰে লগত খন্তেক সময় কটালোঁ আৰু এইটো আমাৰ সকলোৰে বাবে বিশেষকৈ অসমৰ ৰাইজৰ বাবে এটা গৌৰৱৰ মুহূৰ্ত এটা বিৰল সন্মান তেখেতে জাতিটোৰ বাবে কঢ়িয়াই আনিছে তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু তেখেতৰ আদৰ্শৰে বা তেখেতৰ যি বৌদ্ধিক চিন্তা সেই চিন্তাৰে যাতে আমাৰ অসমৰ আকাশখন সদায় উজ্বলি থাকে তাৰ বাবে কামনা কৰিছোঁ কিতাপ মোক দিলে অৱশ্যে তেখেতে বহুখিনি পুৰণা কথা ক'লে নেঘেৰি টিঙৰ দৌল পৰ্যন্ত কথা ক'লে কামাখ্যা মাৰ কথা ক'লে নেঘেৰি টিঙৰ দৌলৰ কথা ক'লে আৰু লগতে তেখেতে এই যিটো সন্মান পালে মই তেখেতক ক'লোঁ আপুনি গম পাইছে নাই কৈছে মই গম পাইছোঁ মোৰ খুব ভাল লাগিছে আৰু তেখেতৰ কথা বতৰাত যিখিনি মোৰ আগত কথা বতৰা ক'লে তাতে এতিয়াও তেওঁৰ যিটো সাহিত্য সেই সাহিত্যৰ এটা সম্পূৰ্ণ প্ৰকাশ এতিয়াও মূৰ্তমান আৰু সকলোৱে যত্ন লৈছে স্বাস্থ্যও ঠিকে আছে স্বাস্থ্য ঠিকে আছে মোৰ লগত খুব ধুনীয়াকৈ কথা বতৰা পাতিছে মিড ডে 18ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে সময় হ'ল এটি বাণিজ্যিক বিৰতিৰ আজি বিজয় দিৱস পাকিস্তানৰ বিৰুদ্ধে মহাবিজয়ৰ 50 বছৰ অতিক্ৰম সম্পূৰ্ণ হ'ল 1971 চনৰ ভাৰত-পাক যুদ্ধৰ 50 বছৰ সম্পূৰ্ণ হ'ল 1971 চনৰ শৌৰ্য বীৰ্যৰ আজি স্বৰ্ণ জয়ন্তী এই অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লগতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং উপস্থিত থাকে ৱাৰ মেমৰিয়েলত আজি
1971 চনৰ ভাৰত পাক যুদ্ধৰ শ্বহীদ বীৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। বাক্সাৰ হালবাৰীত পুনৰ ভালুকৰ আতংক। হালবাৰীৰ কলবাৰী গাঁৱত বুধবাৰে প্ৰকাণ্ড ভালুকৰ মুক্ত বিচৰণে অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি কৰে। ৰাইজে বন বিভাগক খবৰ দিয়াৰ ঘটনাস্থলীত মানস ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগতে বন বিভাগৰ লোক উপস্থিত হয়। দীৰ্ঘ সময়ৰ অন্তত বন বিভাগৰ চিকিৎসকৰ দলে ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয় ভালুকটো। পিছত বন বিভাগৰ লোকে মানস ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়ে ভালুকটো। ঘনে ঘনে মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা প্ৰকাণ্ড ভালুকে জনাঞ্চলত প্ৰৱেশ কৰাক লৈ এতিয়াও অঞ্চলটোৰ ৰাইজৰ মাজত অব্যাহত আছে তীব্ৰ আতংক। খবৰ দিলে আমি ততাতৈয়াকৈ ইয়াতে আহিলোঁ। তাৰপিছত আহি মই জংঘলটো চাৰিওফালে চলাত কৰিলোঁ। তাৰপিছত এটা মানে এই ছাইডত বাঁহ আছে, বাঁহৰ তলতে আৰু এজোপা বগৰী গছ আছে, তাতে মানে সৰু জোপোহা গছ আছিলে। তাতে মই যাই অলপ এই বাঁহেৰে মানে অলপ নাৰি দিয়াতে ওলাই আহিলে। মানে ওলাই মোৰ পিছফালে আৰু কিছুমান মানুহ আছিল, গাঁৱৰ মানুহ, সেইবিলাকে আৰু মানে মইতো মানে ভালুকটো যেতিয়া মানে দেখা পালোঁ মানে মানে গজুৰিছিলে আৰু মানে তাৰপিছত মই ভয়তে মানে পলাই আহোঁতে বাকী গাঁৱৰ মানুহ পিছফালেদি মানে স্পষ্টকৈ ইফালে দেখা পালে আৰু। কচুৱাত ড্ৰাগছ বিৰোধী অভিযান। নিশা কচুৱাৰ জিত গাঁৱৰ পৰা ড্ৰাগছসহ এজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত লোকজন হৈছে জাকিৰ হুছেইন। জাকিৰৰ পৰা হেৰোইন জব্দ কৰে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত জাকিৰক সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। ড্ৰাগছ বিৰোধী অভিযান চলোৱা হয় কচুৱাত। নিশা কচুৱাৰ জিত গাঁৱৰ পৰা ড্ৰাগছসহ এজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত লোকজন হৈছে জাকিৰ হুছেইন। এই জাকিৰ হুছেইনৰ পৰা হেৰোইন জব্দ কৰে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত জাকিৰক সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। ইনফৰমেশ্যনৰ ওপৰত আমি অচি ছাৰৰ লগত যাব পাৰোঁ। তাৰ ঘৰত তালাচী কৰিছোঁ। তালাচী কৰাত এটা কণ্টেইনাৰত মাল পালোঁ। সি খাবলৈ আনিছে বুলিও কৈছে। দেখি আগৰ পৰা ব্যৱহাৰ কৰি থকা বুলি জানো, আৰু ডিমাপুৰৰ ইতিমধ্যে সি মাল চাপ্লাই আনিছে বুলি জানিছোঁ। সেই আগতো জেল চেল খাইছে আৰু এইবিলাক কামতে জড়িত। সৰ্বমুঠ কেইজনক আপোনালোকে কৰায়ত্ব কৰিব পাৰিছে? এজনকে পালোঁ। এই খাদ্য কৰ্মচাৰী ইয়াতে পালোঁ। স্যাৰ কোন জায়গাৰ পৰা আনিছে? এইটো জিতগাঁও ধনশিলা বুলি কয়। ৰজাগাঁও জিতগাঁও। ৰজাগাঁও জিতগাঁও ধনশিলা। মোৰ এইটো আগত পেলনি মাল অলপ এইটো কেছ খাই অহাৰ পিছত
এইবিলাক জাবৰত যে পেলনি আছিলে তাৰ পৰা কণ্টিনিউছ তাৰে সিহঁতে ইনকুৱাৰী হৈ পেলাই এইটো পাইছে। তোমাৰ লগত পাইছে না নাই? হাতত থকা নাই, এইটো মোৰ বাথৰুমত গৈ পাইছে। এইটো কি কৰিছিলে, কিয় হৈছিল? সেইটো তাত পেলনি পাইছিলে। মই বুজিছোঁ, কোনটো খাই আছিল? দুধনৈত অব্যাহত বন্য হস্তীৰ ত্ৰাস। দেউলগুৰিৰ এৰী ফাৰ্মত এজন লোকক আক্ৰমণ কৰে বনৰীয়া হাতীয়ে। পলু পালন কৰা লোকজনক অতৰ্কিতে আক্ৰমণ কৰে হাতীয়ে। লোকজনৰ কঁকাল আৰু বুকুত আঘাত কৰে হাতীয়ে। গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হয় আঘাতপ্ৰাপ্ত লোকজনক। হাতী মানুহৰ সংঘাত দুধনৈত ক্ৰমাৎ বৃদ্ধি পাইছে। পুনৰ বন্য হস্তীৰ আক্ৰমণত আহত হ'ল এজন লোক। পলু পালন কৰা লোকজনক অতৰ্কিতে আক্ৰমণ কৰে হাতীয়ে। লোকজনৰ কঁকাল আৰু বুকুত আঘাত কৰে হাতীয়ে। উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হয় লোকজনক। নিজৰ মুগা পালন কৰিছিল আৰু মুগা পালন কৰাৰ ক্ষেত্ৰত তেখেতে ফাৰ্মত দিছেতো, তাত গৈছিল ডিউটিত। যোৱাত হঠাৎ 7টা বজাত হাতীৰ দুটা মানে দলটো আছিলে, তাৰে দুটা আহি সেই দুটাৰে এটা মানে ইহঁতক খেদি গৈছিল। খেদি যাই ইয়াক মানে লাঠি মাৰিছে আৰু লাঠি মাৰি তাৰপিছত মানুহটো তেনেকৈ পৰি ৰৈছে। 3 দিন মানে আগত তাৰমানে আকৌ তাতে দেউলগুৰিত 2জন মানুহ মাৰিছে আৰু ঘৰ দুৱাৰ যথেষ্ট তহিলং কৰি দিছে। গতিকে এনে অৱস্থাত ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে যদিও আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা কোনো উপকৃত হোৱা নাই। শিৱসাগৰত 4-লেনযুক্ত পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হৈছে। শিৱসাগৰৰ জাঞ্জিৰ পৰা ডিমৌলৈ 44 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণত ঠিকাদাৰ প্ৰতিষ্ঠান তথা কোম্পানীয়ে কোটি কোটি টকাৰ দুৰ্নীতি কৰাৰ তথ্য পোহৰলৈ আহিছে। নেশ্যনেল হাইৱে এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ অধীনত 398 কোটি টকাৰ আবণ্টন দিয়া হৈছিল 44 কিলোমিটাৰ 4-লেনযুক্ত পথটো নিৰ্মাণৰ বাবে। এই পথটো নিৰ্মাণৰ দায়িত্ব দিয়া হৈছিল GDCL আৰু VSD নামৰ উপ ঠিকাদাৰ প্ৰতিষ্ঠান দুটাক। কিন্তু অতি পৰিতাপৰ বিষয় যে উপ ঠিকাদাৰ প্ৰতিষ্ঠান তথা কোম্পানী দুটাই যিমান কাম কৰিলে তাতকৈ অধিক কাম কৰা দেখুৱাই ভুৱা বিল প্ৰস্তুত কৰি কেইবা কোটি টকা হৰলুকি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ উপৰিও অতি মন্থৰ গতিত নিৰ্মাণ কাৰ্য চলাই থকাত পথটোৰ ভৱিষ্যতক লৈ সন্দিহান হৈ উঠিছে সচেতন ৰাইজ তথা জাতীয় সংগঠন। আগবঢ়াইছো আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ ৰিপৰ্ট। শিৱসাগৰ জিলাত NSAIDCLৰ অধীনত যি 4-লেনযুক্ত পথ নিৰ্মাণৰ কাম চলি আছে, সেই পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি পোহৰলৈ আহিছে। বিশেষকৈ জাজিৰ পৰা ডিমৌ যি সংযোগী যি 44 কিলোমিটাৰ যি পথ আছে, সেই পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে। আৰু বৰ্তমান যিসকলে এই দুৰ্নীতি ইতিমধ্যে প্ৰত্যক্ষ কৰিছে বা পোহৰলৈ আনিছে, সেইসকলৰ পৰা জানিব বিচাৰিম যে সংগঠনৰ নেতা আছে, কি ধৰণৰ দুৰ্নীতিয়ে এই পোখা মেলিছে আৰু কিমান কোটি টকা ইয়াৰ পৰা প্ৰায় হৰাদ হৈছে বুলি আমি জানিব পাৰিছোঁ যে 25 কোটি টকা ইয়াৰ পৰা কাম নকৰাকৈ উলিয়াই লৈ যোৱা হৈছে। আৰু আপোনালোকে হয়তো দেখিছে, প্ৰত্যক্ষ কৰিছে যে জাজিৰ পৰা ডিমৌলৈকে যি পথ নিৰ্মাণ হৈছে তাত যিধৰণে কাম হ'ব লাগে হোৱা নাই। কিছুমান শিল দিব লগা আছে। কাৰ অধীনত কামটো হৈ আছে? কামটো আছিলে GDCL, কিন্তু তেখেতলোকৰ পৰা উপঠিকা লৈছে VSD বুলি যি কোম্পানী, বহিৰাগত কোম্পানী। সেই কোম্পানীয়ে লুটি পুতি খোৱাৰহে এখন আঁচনি তৈয়াৰ কৰিছে বুলি আমি অনুমান কৰিছোঁ। আমি তেখেতলোকক আগতে সকীয়াই দিছিলোঁ এই বিষয়ে যে আপোনালোকে কামটো ভাল কৰক, যি কৰিবলৈ আহিছে আমি আপোনালোকক সহায় সহযোগিতাত সদায় থাকিম, কিন্তু আমাৰ শিৱসাগৰত কাম কৰিছে, আমাৰ শিৱসাগৰৰ বাট পদূলিবিলাক ভালকৈ বনাই যাওক। কি ধৰণে সৰলকি কৰিছে আমি দেখিবলৈ পালোঁ যে আৰি প্লান বুলি যি এটা বহাইছে, সেইখিনি নবহুৱাকৈ কিছু পইচা আমি উলিয়াই আনিছে বুলি আমি জানিব পাৰিছোঁ বিশেষ তথ্যৰ পৰা। আৰু এটা চিনেজ কাম নকৰাকৈ সেই চিনেজৰ পইচা আমি লৈছে বুলি আমি জানিব পাৰিছোঁ। আমি এই বিষয়ে মই NSAIDCLৰ টিম লিডাৰ যিজন আছে সৰ্বজন সিং বুলি, তেখেতক মই ফোনযোগে প্ৰশ্ন কৰিছিলোঁ এইটো কিয় হ'বলৈ পাইছে। তেখেতে ক'লে যে এই বিষয়ে মই তদন্ত কৰিম, আপোনালোকে চিন্তা নকৰিব। কিন্তু সেই তদন্ত কি হ'ল নাজানো, সকলো ধোঁৱা চোৱাঙত উঠিল। আৰু সেই মানুহজনো, যিজন সৰ্বজন সিং বুলি টিম লিডাৰ আছিলে, তেওঁ ইতিমধ্যে ইয়াৰ পৰা গুচি গৈছে। ৰাইজৰ প্ৰশ্নৰ সন্মুখীন হ'ম বুলি তেওঁ মানে শিৱসাগৰৰ পৰা পলায়ন কৰিছে।
গতিকে এই যি দুৰ্নীতি হৈছে এই দুৰ্নীতি এক সঠিক মানে অনুসন্ধান হ'ব লাগে বুলি আমি দাবী কৰিছোঁ। নহ'লে আমি অসম জাতীয়তাবাদী যুৱ পৰিষদে এটা কথাই সকীয়াই দিছোঁ, নহ'লে আমি তীব্ৰ আন্দোলনৰ কাৰ্যসূচী ল'ম আৰু এই বহিৰাগত বনিয়াৰ এই লুণ্ঠন ৰাজ আমি কোনো কাৰণতে সহ্য নকৰোঁ। ইয়াৰে সৈতে সময় হ'ল মিড ডে 18 পৰা বিদায় লোৱাৰ। নমস্কাৰ।